জুলাই মাহৰ পৰা সৌদি হুকুমতৰ ফালৰ পৰা উমৰা ভিছা খুলি দিয়াৰ পূৰ্ণ সম্ভাৱনা। জুলাই মাহৰ শেষত আল আমিনা টুৰছ এণ্ড ট্ৰেভেলছৰ জৰিয়তে উমৰা হজৰ বাবে পবিত্ৰ মক্কালৈ এটা দল ৰাওনা হ'ব। যিহেতু জুলাই মাহৰ পৰা সৌদি হুকুমতৰ ফালৰ পৰা উমৰা ভিছা খুলি দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে, আজি এক সংবাদমেলযোগে এই কথা সদৰি কৰিছে আল আমিনা টুৰছ এণ্ড ট্ৰেভেলছৰ স্বত্বাধিকাৰী আলহাজ মনিৰুদ্দিনে। তেওঁলোকে হজ যাত্ৰীসকলক গুৱাহাটীৰ পৰা মুম্বাই, দিল্লীলৈ, দিল্লী হৈ জিদ্দালৈ উৰাজাহাজেৰে নিয়াৰ ব্যৱস্থা কৰাৰ লগতে এয়াৰপৰ্ট এহৰাম পৰিধানৰ ব্যৱস্থা কৰাৰ উপৰিও জিদ্দাৰ পৰা মক্কাৰ হোটেললৈ বাতানুকুল বাছেৰে নিয়াৰ ব্যৱস্থা, মক্কাৰ পৰা মদিনালৈ আৰু মদিনাৰ পৰা জিদ্দা বিমান বন্দৰলৈ বাতানুকুল বাছেৰে নিয়াৰ ব্যৱস্থা, মক্কা আৰু মদিনাত থকা সময়ত প্ৰতিদিন হোটেলত পুৱা, দুপৰীয়া আৰু ৰাতি আহাৰৰ বাবে বুফেৰ ব্যৱস্থা ইত্যাদিকে ধৰি হজ যাত্ৰীসকলৰ সুবিধা হোৱাকৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। এই সন্দৰ্ভত ট্ৰেভেলছৰ স্বত্বাধিকাৰী আলহাজ মনিৰুদ্দিনে জনোৱা অনুসৰি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলে চৌদি আৰবৰ পবিত্ৰ মক্কাত উমৰা হজ কৰিবলৈ যাবৰ ইচ্ছা কৰিলে গুৱাহাটীৰ হাতীগাঁওস্থিত মিনি তাজমহলৰ ওচৰত অৱস্থিত শান্তি পথৰ ২ নং উপপথৰ ৪ নং গৃহত অৱস্থিত আল আমিনা টুৰছ এণ্ড ট্ৰেভেলছৰ কাৰ্যালয় অথবা অনলাইন যোগে নাইবা 9954868130 নম্বৰত যোগাযোগ কৰিব পাৰে। এই সন্দৰ্ভত লগতে স্বত্বাধিকাৰী আলহাজ মনিৰুদ্দিনে কয় যে গুৱাহাটীৰ পৰা যোৱা অহাৰ সময়ত তেওঁ নিজে একেৰাহে লগত থাকি সকলো কৰণীয় গুৰুত্বপূৰ্ণ কাম কৰাৰ লগতে ৫ লিটাৰ জমজমৰ পানী, লাগতিয়াল নথিপত্ৰ ৰাখিবলৈ এটা পাছপোৰ্ট বেগ আৰু হেণ্ডবেগ, কাপোৰ ধুই দিয়াৰ ব্যৱস্থা, ৩২ কেজি ওজনৰ বস্তু গুৱাহাটীলৈ আনিব পৰা ব্যৱস্থা, এহৰামৰ কাপোৰ, হাজি বেল্ট, ৭ দানা তছবিহ আদি প্ৰদান কৰিব। উল্লেখ্য যে চৰকাৰী স্বীকৃতিপ্ৰাপ্ত আল আমিনা টুৰছ এণ্ড ট্ৰেভেলছে বিগত বহু বছৰৰ পৰা হজ যাত্ৰীসকলক উমৰা হজ যাত্ৰা কৰাই আহিছে। তিনিচুকীয়াৰ পৰা ৰাহুল গগৈৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। রহমতুল্লাহি ওয়া বারাকাতুহু। আমাৰ আল আমিনা টুৰ এণ্ড ট্ৰেভেলছ উমৰা হজ অৰ্গেনাইজাৰৰ জৰিয়তে অসমবাসী ৰাইজক মই অন্তৰস্থলৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ২০২২ চনত মই পবিত্ৰ মক্কাত ৭ বছৰ থাকি যেতিয়া আহিছিলোঁ আৰু এই ২টা বছৰত আপোনালোকে যিটো মোক মৰম দিছে, চেনেহ দিছে, অসমৰ বিভিন্ন জিলাৰ পৰা মই উমৰা কৰাবলৈ লৈ গৈছিলোঁ। জুলাই মাহত ইনশাআল্লাহ তাআলা আমাৰ বিশেষ সূত্ৰে মই জানিব পাৰিছোঁ যে জুলাই মাহৰ লাষ্টত সৌদি আৰবৰ হুকুমতৰ ফালৰ পৰা উমৰা ভিজা খুলি দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে আৰু যদি খুলি দিয়ে তেতিয়া আমাৰ আল আমিনা টুৰ এণ্ড ট্ৰেভেলছৰ জৰিয়তে উমৰা হজ যাত্ৰীৰ দল লৈ পবিত্ৰ মক্কালৈ ৰাওনা হ'ম। আৰু ইতিমধ্যে আমাৰ জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ ২০২৫ চনৰ জানুৱাৰী, ফেব্ৰুৱাৰীলৈকে বুকিং চলি আছে। আপোনালোকে আহক আমাৰ আল আমিনা টুৰ এণ্ড ট্ৰেভেলছৰ মুখ্য কাৰ্যালয়ত, গুৱাহাটী সিজুবাৰী শান্তিপথ, বাইলাৰ নম্বৰ 2, হাউচ নম্বৰ 4, নিয়াৰ মিনি তাজমহল। আপোনালোকে ডাইৰেক্ট আমাৰ মুখ্য কাৰ্যালয়ত আহি বহক আৰু আলাপ আলোচনা কৰক, স্পেচিয়েল অফাৰ লৈ যাওক। আৰু যিসকল ব্যক্তি আহিব নিবিচাৰিছে, আমাৰ আল আমিনা টুৰ এণ্ড ট্ৰেভেলছৰ যিটো মোবাইল নম্বৰ আছে 9954868130 এইটো নম্বৰত হোৱাটছআপ কৰিলে আপোনালোকে বিতং তথ্য লাভ কৰিব পাৰিব। যোৱাৰ পৰা অহালৈকে মই লগত লৈ যাওঁ, লগত লৈ আহোঁ আৰু ২৪ ঘণ্টা হাজীসকলৰ লগত থাকি মক্কা মদিনাত যিবিলাক গুৰুত্বপূৰ্ণ কৰণীয় কাম মই লগত থাকি কৰোঁ আৰু লগত লৈ আহোঁ, কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহ'ব। আপোনালোকে জানে যে মই বিগত ২টা বছৰত মই ১৭ নম্বৰ গ্ৰুপ পাৰ কৰি আহিছোঁ। এইটো মোৰ ১৮ নম্বৰ গ্ৰুপ ইনশাআল্লাহ তাআলা জুলাই মাহত যোৱা আৰম্ভ হ'ব যদি সৌদি হুকুমতৰ ফালৰ পৰা উমৰা ভিজা খুলি দিয়ে। গতিকে ইচ্ছুক ব্যক্তিসকলে যোগাযোগ কৰক আৰু আগতীয়াকৈ বুকিং কৰক। আগতীয়াকৈ বুকিং নকৰিলে মোৰ ইয়াতে মানে চিট নাপায়, কাৰণ মোৰ যিটো উমৰা হজ যাত্ৰীৰ যিটো দল, যিটো গ্ৰুপ, সেইটো ৪০ৰ পৰা ৪৫ থাকে সীমাবদ্ধ, তাতকৈ আৰু বেছি মই বুকিং নলওঁ। গতিকে আপোনালোকে আগতীয়াকৈ বুকিং কৰক আৰু স্পেচিয়েল অফাৰ লৈ যাওক।